এখন চকা ফুটিলে, এখন ষ্টাৰ্ট নোহোৱা হ'ল। এইবোৰ আকৌ কি হৈছে? বৰ ডাঙৰ কথা হ'ল দেখোন। ৰাতিখন জংঘলৰ মাজৰ ৰাস্তাত ফচি গ'লো। এনেকুৱা ভোক লাগিছে, পেট বেয়া কৰিব বুলি থিয়েটাৰত পকৰি চকৰিও নাখালোঁ। খোৱাটো বাৰু হ'ব, যেন তেনে ঘৰ পালেগৈ হ'ল। এতিয়া দুইখন গাড়ী বই থৈ গ'ল, এতিয়া ঘৰলৈ যাম কেনেকে? বজেন মোৰ গাড়ীখনৰ পিছক চিন্তি ভূতে পালে, ভূতে। আৰু অকণমান ক'ব নোৱাৰা হ'ল নেকি? গাড়ীত কি ভূতে পায়? মানুহক পায় বাৰু। ভূতে নাপালে মোৰ গাড়ীখন কেলে ষ্টাৰ্ট নহ'ব? ইমান দামী গাড়ী, পিছক চিন্তি আজিলৈকে বেমাৰ এটা নাই। আৰু মই চলাইছিলোঁ কিমান, ইমান বেমাৰ ওলাবলে। হ'লেও গাড়ীত ভূতে নাপায়। যেন তোমাৰখন ষ্টাৰ্ট দি চোৱাচোন, হয়নে নহয়? তোমাৰখনো যদি ষ্টাৰ্ট নহয় তেতিয়া গম পাবা আৰু ধনিয়ামে কোৱাটোৱে হয়। ৰ'ব, ধেইত তেৰিকা, মোৰ যে মনেই নাছিল ইমান দূৰত থিয়েটাৰ চাবলৈ আহিবলৈ। তই ধনিয়া মোক জোৰ জবজ লৈ আহিলি, নহা হ'লে ইমান দেৰি মই টোপনিত লালকাল হৈ থাকিলোহেঁতেন। আয়ত ফুটিব, বিয়াখনচোন ষ্টাৰ্ট হৈছে। মোৰখন ষ্টাৰ্ট হৈছে নহয়। গাড়ীত ভূতে পাব নেকি বাৰু? আপুনি আৰু লতাই খেলত গাড়ীখন পালে, তাৰপিছত চাৰ্ভিচিং দিয়া নাই, সেইকাৰণে ষ্টাৰ্ট হোৱা নাই। বজেন এতিয়া পিছে কি কৰ? ঘৰলৈ যোৱাটো কি হ'ব? তাকে এতিয়া কি কৰোঁ, দুইখন কাম নাইকিয়া হ'ল নহয়। বজেন এটা কাম কৰ, তোৰখন ষ্টাৰ্ট হৈছে নহয়, যা তোৰখন ঠিক কৰিও আহিবি, আৰু মোৰখনৰ কাৰণে মেকানিক এটাও লৈ আহিবি যেনে তেনে। আৰু চকা ফুটি ৰিম ওলাই গ'ল, তেনেকুৱাত আকৌ কেনেকৈ চলাই যাব? পামচাৰ ওলোৱা হ'লেহে যেন তেনে অলপ দূৰ চলাই যাব পাৰিলোহেঁতেন। এনেকুৱাটো চালা মাথা নষ্ট হৈ যায় দেই। এতিয়া চালা কি কৰোঁ? ধনিয়াম, এতিয়া পিছে এনেকৈ বৰষুণত তিতিয়ে থাকিবি নেকি? যেন তেনে খোৱা ব্যৱস্থা কৰ, মোৰ এনে গেষ্ট্ৰিকৰ প্ৰব্লেম, নাখাবলৈ হ'লে আলচাৰ হৈ মৰিব লাগিব। জংঘল ৰাস্তাত দোকান চোকান নাই, তোক আকৌ খানা ব্যৱস্থা মই কেনেকৈ কৰি দিওঁ হে? কেনেবাকৈ যদি দোকান চোকান পাওঁ, চিপছ দুপেকেটমান আনিব পাৰিলেও হ'ব। চক চিন্তি দোকানেই দেখা নাই, আকৌ কুৰকুৰি চিপ ক'ত পাবি? তাকেতো কৈছোঁ, যাওঁচোন ব'লক, গ'লেহে গম পাম। কেনেবাকৈ নহ'লে গাড়ী চাড়ী ঠিক কৰা গেৰেজে পাই যাওঁ বা। বজেন ব'লা অকণমান আগবাঢ়ি গ'লেহে কাম হ'ব। এডোখৰত ঠিং খাই ৰখি থাকিলে একোডাল নহয়। আংকুলহঁত দোকান গৈছে। পোৱা লগা আংকুলহঁতৰ লগত যাওঁ নি? বৈ এনেকুৱা ভোক লাগিছে, লগত গ'লে সৰহকৈ খাবলৈ পাম। পোৱা লগা যা, পাওঁ যদি আমালৈ পাৰ্থা লৈ আহিবি। পাৰ্থা পাম জানো? পাওঁ যদি আনিবি। পাওঁ যদি জ্বলা চাটনি অকণমান সৰহকৈ দি আনিবি দেই। মই যে জ্বলা নহ'লে ভাতে হওক বা এইবোৰ পাৰ্থা চাৰ্থাই হওক মিছাকৈ খাব নোৱাৰোঁ। আংকুল, আমিও গৈছোঁ ৰ'ব। হ'ব দিয়া, নাযাওঁ বাৰু। আমালৈ খালি পাৰ্থা লৈ আহিবা। মাৰৰ মূৰটো খাকে যা, মাৰৰ মূৰটো, সি পাৰ্থা খায়। সেই ৰাতিখন চিপছৰ পেকেট এটা বিচাৰি পাওঁ নাই, তাৰ ঠিক নাই, সি আকৌ পাৰ্থা খায়। বৈ পিছক চিন্তি কি পাওঁ জানো। আজি আমাৰ চবৰে সঁচাকৈ বৰ বেলেগ দিন, বেয়া দেই। মোৰ যে পেহী আজি থিয়েটাৰ চাবলৈ আহিবলৈ মনেই নাছিলে। মই আকৌ পখেনচিতক ওচৰৰ পৰা দেখাই নাই, আজি বোলো ওচৰৰ পৰা চাম, সেই বুলি আহিলোঁ। আহি পিনি এতিয়া এইখন হ'ল। কি ক'বা আৰু, দিন বেয়া থাকিলেতো এনেকুৱাই হয়। ছুটি বন্তি বৰষুণ যাক এৰিলে দেই। নেৰা হ'লে আজি তিতি চক চিন্তি বেমাৰ হৈ মৰিলোহেঁতেন। তোমালোকৰ গাড়ী বেয়া হ'ল নেকি? হয়। আপুনি কেনেকৈ গম পালে? মই ওপৰৰ পৰা চব দেখি আছো নহয়। মোৰ ঘৰটো এইডোখৰতহে, আগত। আৰু আইতা, আপুনি ওপৰৰ পৰা দেখি আছো বুলি ক'লে যে, মানে মোৰ ঘৰৰ ওপৰৰ পৰা গোটেই হাবিখন দেখা পায়। হয় নি? আইতা, আপোনাক পালো, ভালেই হ'ল দেই। আইতা, এইডোখৰত গাড়ী ক'ত ঠিক কৰে বাৰু? এইডোখৰত গাড়ী ঠিক কৰা গেৰেজ নাই নহয় বোপা। ইয়াৰ পৰা 10 কিলোমিটাৰ দূৰ টাউন পাবগৈ লাগিব, তাতহে পাবা। বৰ ডাঙৰ বিপদত ফচিলো দেই। এইফালে এতিয়া গাড়ী এখনো যোৱা নাই নহয় লিফ্ট ল'বলৈ। ইমান ৰাতি এইফালে গাড়ী ঘোঁৰা নাহে নহয় বোপা। ক'ত পাবা? কাইলৈ দিনতহে পাবা।
ৰাতি এফালে গাড়ী নাহে কেলে নাহে? এইখন হাবিত যিমানহে মস্ত মস্ত বাঘ আছে চলি থকা গাড়ীলৈকে জাপ মাৰি দিয়ে সেইটো ভয়তে নাহে। অ' তেৰি ধনিয়াম কয় আমি ধুদৰালি হৈ যোৱাই ভাল আছিলে। আপোনাকে এইফালে আহিব লাগে। এইফালে যোৱা হ'লে গাড়ী বেয়া হ'লেও টেনচন নাছিল। টাউনীয়া ৰাস্তা, গাড়ী ভাল কৰা গোটেই ঠিকাতে গেৰেজে গেৰেজ। এইফালে শ্বৰ্টকাট হয় আকৌ, সেইকাৰণে চব চিন্তি এইফালে আহোঁ বুলি ক'লো। চিন্তা নকৰিবা বোপা, মোৰ ঘৰলৈকে ব'লা। আজি ৰাতিটো মোৰ ঘৰত যেনে তেনে কটাই কাইলৈ ৰাতিপুৱা এইফালে গাড়ী আহিব নহয়, তাতে এখনত উঠি টাউনৰ পৰা মেকানিক এটা লৈ আহিবা। গাড়ীখন ঠিক কৰি ইয়াৰ পৰা যাবকে পাৰিবা। কিন্তু আইতা আমিতো অকল 4জনে নাই আৰু বহুত কেইজন আছো। একো নাই বোপা ব'লা, মোৰ ঘৰ একদম আহল বহল আৰু আজি ৰাতিটোহে কটাব লাগে। ৰাব যেন ব'লা ব'লা, তেতিয়াহ'লে ৰখিবলৈ অকণো সময় নাই। অ' নানী, আপোনাৰ ঘৰত কিবা কিবি খাবলৈ পাম নাই বাৰু? বেলেগ ভোকত আছো। তাতে মোৰ যিহে গেষ্ট্ৰিকৰ প্ৰব্লেম, একো এটা নাখাবলৈ হ'লে আলচাৰ হৈ মৰিব লাগিব। পাবা বোপা পাবা, ফ্ৰিজতে বহুত কিবা কিবি ভৰাই থোৱা আছে। নানী, আপুনি বহুত জুই তিৰোতা আছে। থেংক ইউ আইতা, আপুনি ইমান বিপদত আমাক সহায় কৰিছে। একো নাই অ' বোপা, আমি মানুহে মানুহক যদি সহায় নকৰো কোনে কৰিব? তোমালোক সকলো যোৱা মোৰ ঘৰলে, মাজনীয়ে তোমালোকক লৈ যাব আৰু মই বাকীসকলক মাতি লৈ আহোঁগে। বজেন তুমি এটা কথা মন কৰিলা নাই? কি কি হ'ল? নানী ভাই ইস উমৰ মে ভি বহুত টাইট হে। সেইটো হয় দেই, আমি বিপদত পৰা দেখি আমাক কেনেকে সহায় কৰিবলৈ আহিছে। বজেন, এইবোৰ ল'ৰা ছোৱালী চোৱা আৰু আমাৰ ল'ৰা ছোৱালী চোৱা। আমাৰ ল'ৰা ছোৱালীয়ে ডাঙৰক অকণো সন্মান নকৰে, কিন্তু এইজনীহঁত ছোৱালী দেখিবলৈও ধুনীয়া আৰু আমি বিপদত পৰা দেখি ৰাতিখন আমাক সহায় কৰিবলৈ দৌৰি আহিছে। সেইটো হয় দেই, বহুত ভাল আছে। খাবলৈ এতিয়া কি বিচাৰি পালে জানো? তই পঢ়া লগা মই যে এইটো টাইমত যি পাওঁ তাকে খাম দেই, মোৰ এনেকুৱা ভোক লাগিছে। তই? চেম চেম। মন্দাকিনী, মোৰ যে বেছি ভোক লগা নাই, তোমাৰ? মোৰ অলপ ভোক লাগিছে পাই পখিলা বাইদেউ। আৰু আপোনালোকৰ ভোক লাগিব? আপুনি যিমান উপায়ে কেঁচা বুট খালে। হ'লেও মন্দাকিনী এতিয়া গেছ হৈছে পাই, পেটটো এনেকুৱা গেথলা মাৰি আছে। পখিলা বাইদেউ নাপাতিব কিন্তু দেই, গাড়ীৰ ভিতৰত পাতিবলৈ হ'লে গোন্ধত থাকিব নোৱাৰিম। ৰাম, কেনেকুৱা জেগাও এইডোখৰ, এঘাটো নেটৱৰ্ক নাই। ললিত, তোমাৰটো আছে নি চোৱাচোন। মোৰটোতো নাই। ফচিলো মানে বৰ বেয়াকে ফচিলো দেখোন, কাবালে ফোন এটা লগাব বুলি ক'লেও নোৱাৰো। গাড়ীৰ ভিতৰত কোন কেনেকে আছা? বাহিৰলে ওলাই আহাচোন। কোন হয়নো আপুনি? মই কেতেকী, মোৰ ইয়াতে ঘৰ। এইখন গাড়ীটো আছে নেকি মানুহ? নাই দেই, এখন গাড়ীত কোনো নাই। ঐ গৰু মাতি দিলি কেলে? গমেই পালে দেখোন মানুহ আছে বুলি। মন্দাকিনী এজনী বুঢ়ী চুৰেল নেকি? জানো দেই, ইমান ৰাতিখন আকৌ এজনী কৰ বুঢ়ী? আইতা হয় নি? বোপা, তোমালোকৰ গোটেই কেইজন মোৰ ঘৰলৈকে গৈছে। তোমালোকো ব'লা, এনেকে ৰাতি ইয়াত থাকিবলৈ হ'লে বাঘে খাই মাৰিব। ইয়াত বাঘ ওলাই নেকি? বোপা, বাঘৰ ভয়তেতো ৰাতি এফালে গাড়ী নাহে। চলি থকা গাড়ীলৈকে বাঘে জাপ মাৰি দিয়ে, তেনেকে কিমান মানুহ মৰিলে। কিন্তু আপুনি যে ইমান ৰাতিখন নুশুই পিনি ৰাস্তাত ঘূৰি ফুৰিছে। বুঢ়ী হোৱা নাই জানো মাজনী? সেইবাবে ৰাতি টোপনি নধৰে, ৰাতিটো এনেকে সাৰ পায়ে থাকো। বাপৰে বাপ, এইটো চালা ঘৰেই নে? ঐ ধনিয়াম, তোৰ কথা নাজানো, মোৰ যে দেখি মুতিব লাগি গৈছে। তোৰ মুতিবহে লাগিছে, মোৰ চক চিন্তি হাগিব লাগি গৈছে। দেৱানী, চক চিন্তি কি দেখিলি? কাক দেখিলি? ধনিয়াম, ছোৱালী এজনী দেখিছিলো সৌ খিৰিকীখনৰ ওচৰত। আমালে বৰ বেলেগকে চাই আছিলে। ধনিয়াম, বৈ গাড়ীতে কি কৰো কৰিমগে, তোৰ ঘৰ ভিতৰলে নেযাও দেই।
ঐ গাড়ীৰ ভিতৰত থাকিবলৈও ভয় হৈছে ন, গ্লাছ ভাঙি বাঘে যদি আমাক খাই পেলায়। এতিয়া কি কৰিব, উপায়তো নাই। যাওঁচোন আহক, যদি কিবা হেৰি পাওঁ তেতিয়া ওলাই গুচি আহিম আৰু। মই যে একদম লাষ্টতহে দেই, কেনেবাকে ক্ৰেক কৰিলেও দৌৰ মাৰিম।